নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা গাঁথনিৰ আহুৱা নিৰ্মূল, টাইম স্কেল, বদলীকৰণ, চাকৰি নিয়মীয়াকৰণ আৰু মাহিলী পেঞ্চনকে আদি কৰি কৰ্মচাৰীসকলৰ কেইবাটাও দাবী পূৰণ কৰাৰ ওপৰত আজি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় ছাৰ বাইদেউসকল, আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু মাহিলী পেঞ্চনৰ ওপৰত। এয়া চাওক, গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে অৱসৰী আৰু মৃত কেজুৱেল ফিক্সড পে কৰ্মচাৰী বিভিন্ন দাবী লৈ এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেল যোগে অৱসৰী আৰু মৃত কেজুৱেল ফিক্সড পে কৰ্মচাৰীৰ সভাপতি বদন চন্দ্ৰ নাথে কয় যে অসম চৰকাৰৰ বিভিন্ন বিভাগত 1992 আৰু 1993 চনত WCM/R আৰু কেজুৱেল হিচাপে হাজাৰ হাজাৰ কৰ্মচাৰী নিযুক্তি দিছিল। সেই সময়ত নিযুক্তপ্ৰাপ্ত WCM/R কৰ্মচাৰীসকলক 2025 চনত 31,049 জনৰ চৰকাৰী নিয়মীয়াকৰণ হ'ল, কিন্তু নিযুক্তপ্ৰাপ্ত একে সমাহাৰতে দৰমহা পোৱা কেজুৱেল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নহ'ল। সেয়েহে আমাৰ দাবী 1992 পৰা 1993 বৰ্ষৰ আগৰ বাকী ফিক্সড পে কৰ্মচাৰীসকলৰ পৰিয়ালসমূহক চলিব পৰাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থাসহ তিনিটা দাবী পূৰণৰ অৰ্থে সংবাদ মাধ্যম যোগে আহ্বান জনাইছে। তেখেতসকলৰ মূল দাবীসমূহ আছিল 1992 পৰা 1993 বৰ্ষৰ আগৰ ৰৈ যোৱা সকলো বিভাগৰ কৰ্মচাৰীসকলৰ পৰিয়ালসমূহ চলিব পৰাকৈ মাহিলী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে, চাকৰি নিয়মীয়াকৰণ নোহোৱাকৈ অৱসৰ গ্ৰহণ কৰা আৰু কৰ্মৰত অৱস্থাত মৃত হোৱা কৰ্মচাৰীৰ পৰিয়ালটো চলিব পৰাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এজন কৰ্মচাৰীয়ে পাবলগীয়া টাৰ্মিনেল গ্ৰেচুইটি আৰু সম্পূৰ্ণ ঘৰ ভাড়া আদি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কেজুৱেল কৰ্মচাৰী 52টা বিভাগত 12,000 আছে যদিও কিছুমানে 2025 চনৰ পৰা অৱসৰ গ্ৰহণ কৰি আছে। সেয়েহে অতি শীঘ্ৰে এই কেজুৱেল কৰ্মচাৰীসকলৰ যি চাকৰি আছে এই চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে আৰু মাহিলী পেঞ্চন আদায় দিব লাগে আৰু মৃত কৰ্মচাৰীসকলৰ অৰ্থাৎ মৃত কেজুৱেল কৰ্মচাৰীসকলৰ পৰিয়ালকো মাহিলী পেঞ্চন দিয়াৰ দাবী জনাইছে। গতিকে ছাৰ বাইদেউসকল, এয়া আছিল কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আজিৰ আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা গাঁথনিৰ আঁসুৱাসমূহ নিৰ্মূলকে ধৰি একাধিক দাবী পূৰণৰ স্বাৰ্থত অহা 15 ছেপ্টেম্বৰত কাহিলীপাৰাত টেট শিক্ষকে কৰিব বিক্ষোভ কাৰ্যসূচী। হয়, এখন বিজ্ঞপ্তিৰ জৰিয়তে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি সম্পাদকে জনাইছে যে দৰমহা গাঁথনিৰ আঁসুৱাসমূহ নিৰ্মূল, টাইম স্কেল, বদলীকৰণ, মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা, শূন্য ব্যয় বীমা, শিক্ষকৰ ছুটি অনুমোদনৰ সৰলীকৰণ আদি সমস্যাসমূহৰ সমাধান বিচাৰি বিগত সময়ছোৱাত তেওঁলোকে একাধিকবাৰ সমগ্ৰ শিক্ষা কাৰ্যালয়ত আনুষ্ঠানিক পত্ৰ প্ৰদান কৰিছে, কিন্তু সমগ্ৰ শিক্ষা মিছনৰ পৰা সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নোহোৱাত যোৱা 30 আগষ্টত শিক্ষক সমাজে 10 ছেপ্টেম্বৰৰ ভিতৰত শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে সমগ্ৰ শিক্ষাক সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। কিন্তু এই সময়ছোৱাত সমগ্ৰ শিক্ষাই কোনো ধৰণৰ আশাব্যঞ্জক সঁহাৰি প্ৰদান কৰা নাছিল, অৰ্থাৎ কোনো আশাব্যঞ্জক সঁহাৰি প্ৰদান নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত নিজৰ প্ৰাপ্য বিচাৰি এইসকল শিক্ষকে 15 ছেপ্টেম্বৰত দিনৰ 11 বজাত সমগ্ৰ শিক্ষা মিছনৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে। তেওঁলোকে এই বুলিও কয় যে দীৰ্ঘদিনীয়া বঞ্চনাত বাধ্য হৈ সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে পালন কৰিবলগীয়া কাৰ্যসূচীটোৰ বাবে শৈক্ষিক ক্ষেত্ৰত যি ক্ষতি হ'ব তাৰ বাবে সম্পূৰ্ণ জগৰীয়া হ'ব সমগ্ৰ শিক্ষা আৰু ইয়াৰ দায়িত্বত থকা বিষয়ববীয়াসকল। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ স্বাৰ্থত
গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা বৃহৎ ৰায়দান দিছে, যিটো ৰায়দান কাৰ্যকৰী কৰাৰ বাবদ অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে জাননী জাৰি কৰিছে, যাৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। এয়া চাওক, কৰ্মচাৰী বিভাগৰ তৰফৰ পৰা জাননী জাৰি। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত মৃত কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যই পাব অনুকম্পামূলক নিযুক্তি। চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গুচৰীয়াসকলৰ ক্ষেত্ৰত কাৰ্যকৰী হ'ব এই নিৰ্দেশ। কেবিনেট সিদ্ধান্তৰ জৰিয়তে ৰাজ্য চৰকাৰে চাকৰি কালত অকালতে মৃত্যু হোৱা ৰাজ্যিক কৰ্মচাৰীৰ ক্ষেত্ৰত পূৰ্বৰ পৰা বাহাল থকা অনুকম্পামূলক নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰিলেও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত নিৰ্দিষ্ট কেতবোৰ মৃত কৰ্মচাৰীৰ পৰিয়ালৰ ক্ষেত্ৰত পুনৰ অনুকম্পামূলক নিযুক্তি দিব। সেই মৰ্মে ৰাজ্যৰ কৰ্মচাৰী বিভাগে এক জাননী জাৰি কৰিছে। উল্লেখ্য যে কেবিনেট সিদ্ধান্তৰ ভিত্তিতে কৰ্মচাৰী বিভাগে যোৱা বছৰ 18 ছেপ্টেম্বৰত এক অফিচ মেমৰেণ্ডামত জাৰি কৰি অকালতে মৃত্যু হোৱা ৰাজ্যিক কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যক অনুকম্পামূলক নিযুক্তিৰ নিয়মাৱলী বাতিল কৰি মৃতকৰ অৱসৰকালত অৰ্থাৎ অৱসৰকাল পৰ্যন্ত সম্পূৰ্ণ দৰমহা আৰু পৰৱৰ্তী সময়ত পৰিয়াল পেঞ্চন দিয়াৰ নিয়ম কৰিছিল। ইয়াৰ বিৰুদ্ধে আব্দুল কাদিৰ বাক্সিসহ একাংশ মৃত কৰ্মচাৰীৰ পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষ চপাত ন্যায়ালয়ে যোৱা 3 এপ্ৰিলত জাৰি কৰা নিৰ্দেশনা মৰ্মেই গুচৰীয়া কৰ্মচাৰীসকলৰ পৰিয়ালৰ সদস্যসকলক অনুকম্পামূলক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। সেই মৰ্মে ন্যায়ালয়ৰ কাষ চাপি নিজৰ অনুকূলে ৰায় আদায় কৰা মৃত কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যসকলক অহা 15 ছেপ্টেম্বৰৰ ভিতৰত নিৰ্দিষ্ট তথ্য পাতি দাখিল কৰিবলৈ সময়সীমা ধাৰ্য কৰি দিছে কৰ্মচাৰী বিভাগে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা বৃহৎ সিদ্ধান্ত অৰ্থাৎ বৃহৎ ৰায়দান, যিটো ৰায়দান অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে কাৰ্যকৰী কৰিবলৈ গৈ আছে। এয়া নিশ্চয় কৰ্মচাৰীসকলৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা বৃহৎ ৰায়দান দিছে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ দুটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।